সংসদীয় অধ্যক্ষ এক মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। আজিৰ পৰা চিলাপথাৰত আৰম্ভ হৈছে সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইথ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহ। ২ নম্বৰ চিলাগাঁও সোণোৱাল সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজিত পূজা কাৰ্যসূচী অনুসৰি বাইথ মন্দিৰত ২৫ গছি বন্তি প্ৰজ্বলন কৰাৰ পিছতেই মূল তোৰণ উন্মোচন, গছপুলি ৰোপণ আৰু পূজাৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে উত্তোলন কৰা হয় ২৫খনকৈ পতাকা। সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৮জনকৈ বৰেণ্য ব্যক্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু জাতীয় সংগঠনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা তিনিদিনীয়া কাৰ্যসূচীত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ, জনজাতীয় জাতিটোৰ বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। সোণোৱাল কছাৰীসকলৰ মূল বাইথ পূজা অন্তিম দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সোণোৱাল কছাৰী পৰিষদৰ বিষয়ববীয়াৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে মুকলি সভাত উপস্থিত থাকে। সোণোৱাল কছাৰীসকলৰ এই পবিত্ৰ পূজা সফল কৰি তুলিবলৈ সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক কমিটিয়ে। ৰজা সিং দেউতা সিং ৰজা ধৰণী গজাই গৈ ঢাকনি, আপুনি অইলাখত পইছে অইলাখত থাকিছে, দিন খাই দিন দেখিছে, ৰাতি খাই ৰাতি দেখিছে। জয়েজপা আছে তোৰ পৰা আশীৰ্বাদ কৰক, চাৰিপুঠি যে নিষ্ঠাৰ হৌ ভৌ ভা। বাইথ পূজাটো হয় সকলোতকৈ ডাঙৰ আমাৰ সোণোৱাল কছাৰী জাতিৰ মানে এটা ইষ্ট দেৱতা। তেখেতে মানে মেইন শিৱ বুলি কওঁ, শিৱ দেৱতাৰ আধাৰত তেখেতে এই দেৱতা। এই দেৱতা বাথৌ পূজা মানে আচলতে এই পুৰুষ পূজা বুলি কোৱা হয়। এই পুৰুষ পূজাটো আদি পূৰ্বতে মানে যি মানে এই গৰখীয়া থানৰ পৰা প্ৰথম আৰম্ভ হৈছিল। এই গৰখীয়া থানৰ পৰা মানে গজাই গৈ তেখেতে মানে আৱিৰ্ভাৱ হৈ বৰ গৰখীয়া ৰূপে তেখেতে মানে এই বাইথ পূজা মানে তেখেতৰ উপদেশ অনুসৰি তেখেতে মানে ইজোপা মানে গন্দৰীহ গছৰ তলত মানে বহি আৰু তেখেতে মানে এজোপা জামুক গছৰ তলত মানে গৰখীয়াসকলৰ কাৰণে মানে তেখেতে মানে পূজা কৰিব নিৰ্দেশ দিছিল। অসমৰ তৃতীয় বৃহৎ জনজাতি সোণোৱাল কছাৰী জনগোষ্ঠীৰ অন্যতম ধৈৰ্যবাহক হৈছে খ্ৰিং খ্ৰিং বাইথ দেৱতা। আৰু এই বাইথ দেৱতাক আমি সোণোৱাল কছাৰী জনগোষ্ঠীটোৱে আমাৰ আৰাধ্য দেৱতা হিচাপে আমি মানি আহিছোঁ। আৰু তেখেতক পূজনৰ অৰ্থে প্ৰতি বছৰতেই আচলতে আমি তেখেতক নিৰ্দিষ্ট এটা দিনত আমি নিজস্ব ধৰ্মীয় ৰীতি নীতিৰে আচলতে তেখেতক আমি সেৱা আগবঢ়াই আহিছোঁ, পূজা কৰি আহিছোঁ। জনগোষ্ঠীটোক সমৃদ্ধ কৰি ৰখা অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ পৰমাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইথ। এই বাইথ দেৱতাৰ আচলতে চিলাপথাৰত প্ৰতিষ্ঠা হোৱা 1999 চনতে যি বাইথ মন্দিৰ, এই বাইথ মন্দিৰৰ পূজাভাগী আচলতে আজি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি। আৰু এই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীত ভৰি দিয়াৰ হেতুকে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বৃহত্তৰ চিলাপথাৰ অঞ্চলবাসী ৰাইজে সকলোৰে একত্ৰিতভাৱে সকলো ৰাইজৰ উদ্যোগ তথা সহযোগত আমি প্ৰথমবাৰৰ বাবে আচলতে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ আজি প্ৰথমটো দিন আচলতে কাৰ্যসূচীসমূহ আমি ইতিমধ্যে কৰি আহিছোঁ। আৰু প্ৰথমটো দিনৰ আজিৰ কাৰ্যসূচীত আমি ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে আমাৰ যি মূল প্ৰৱেশদ্বাৰ উদ্বোধন, লগতে আমাৰ যি পতাকা উত্তোলন, সমান্তৰালভাৱে যিকেইগৰাকী বৰেণ্য ব্যক্তিৰ পৰশত এই মহান অনুষ্ঠানটোৱে আচলতে প্ৰাণ পাই উঠিছিল। তেখেতসকলৰ সান্নিধ্যত এই মহান অনুষ্ঠানটোৱে যিহেতু প্ৰতিষ্ঠা লাভ কৰিছিল, যিকেইগৰাকী প্ৰয়াত ব্যক্তিয়ে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিলে, তেখেতসকলক সোঁৱৰণৰ উদ্দেশ্যে আমি ইতিমধ্যে তেখেতসকলক আমি মৃতক তৰ্পণ কৰিছোঁ। তেখেতসকলৰ পুণ্য আত্মাই যাতে সদগতি লাভ কৰে, তেখেতসকলে য'তেই আছে তোৰ পৰাই যেন আমাক নৱপ্ৰজন্মক আশীৰ্বাদ প্ৰদান কৰে, তেখেতসকলে যে আমি জনগোষ্ঠীটোৰ সৈতে যাতে আমি সকলোৰে লগত একত্ৰিতভাৱে মিলি আগন্তুক দিনত আমি জাতিটোৰ সেৱা কৰি যাব পাৰোঁ। আৰু সমান্তৰালভাৱে এই অনুষ্ঠানটোত যিসকল সন্মানীয় অঞ্চলস্থ তথা বিভিন্ন প্ৰান্তৰ পৰা সেই বিশিষ্ট ব্যক্তিসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে অনুষ্ঠানটোত আচলতে যিসকল স্বনামধন্য ব্যক্তি আচলতে উপস্থিত হৈ আমাৰ অনুষ্ঠানটোত সহযোগিতা কৰিলে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তিম দিনাখন মুকলি হ'ব কোন কোন ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাতই, অসম চৰকাৰ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চিলাপথাৰ আঞ্চলিক খ্ৰিং খ্ৰিং বাইথ মন্দিৰ পৰিচালনা সমিতি আৰু কেন্দ্ৰীয় খ্ৰিং খ্ৰিং বাইথ পূজা উদযাপন সমিতিৰ
সহযোগত আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতু এই ৰূপালী জয়ন্তী গৰু পূজা ৰূপালী জয়ন্তী বৰ্ষটো আমি 3 দিনীয়াকৈ বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰিছোঁ। প্ৰথমটো দিন ইতিমধ্যে কাৰ্যসূচীসমূহ হৈ গৈছে, দ্বিতীয়টো দিনো ঠিক তেনেকৈ আমাৰ মূলতঃ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাখিছোঁ। তৃতীয়টো দিনত আমাৰ যি মুকলি সভা হ'ব, সেই মুকলি সভাতে আচলতে আমি অসমৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমীক্ষ কৰি আমাৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য সোণোৱাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল দেৱৰ উপস্থিত থাকিব বুলি আমি ইতিমধ্যে অৱগত হৈছে। সমান্তৰালভাৱে তেখেতসকলৰ যি আমাৰ অসমৰ মন্ত্ৰী সমান্তৰালভাৱে এই স্থানীয় যি বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়া তেখেতসকলে আহি আমাৰ এই মুকলি সভাত তেখেতসকলে অংশগ্ৰহণ কৰিব বুলি আমাক অৱগত কৰিছে। চিলাপথাৰৰ পৰা শম্ভু দাসৰ ৰিপৰ্ট B24 অসম এনি।